2.5 কোটিৰ বান সাহায্যৰে আজমলৰ মাষ্টাৰ ষ্ট্ৰোক। এতিয়া ৰাইজে সুধিছে বাকী কোটিপতিবোৰ ক'ত? বান বিধ্বস্ত শিৱসাগৰ চৰাইদেউৰ পৰা উভতি আহি গুৱাহাটীত বিন্নাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলৰ সংবাদমেল। বিধায়ক আৱাসত শনিবাৰে সংবাদমেল সম্বোধন কৰি আৱেগিক হৈ পৰিল বিধায়কগৰাকী। আমি হিন্দু মুছলমান কৰি আছো, তাত মানুহ জন্তু মৰিছে, খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে। 3 দিন পৰ্যন্ত ভাত খাব পোৱা নাই বহু বানাক্ৰান্তই। ভোকত আছে কণ কণ শিশু। এই সিচুৱেশ্যনটো সব মানে বৰদাস্ত কৰিব নোৱাৰিব। আমি খালি হিন্দু মুছলিম কৰি থাকো। মানৱ জাতি ডুবিছে, তাত মানুহ মৰিছে, 100 মানুহ মৰিছে, জানুৱাৰ মৰিছে। জানুৱাৰ কি আমাৰ G20 নহয় নেকি? এটা এটা বাটল পানীৰ কাৰণে মানুহ কান্দি আছে। বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্তক 2 কোটি টকাৰ বান সাহায্য বিতৰণৰ কথা ঘোষণা কৰি প্ৰায় 2.5 কোটি টকাৰ সাহায্য বিতৰণ কৰিলে বদৰুদ্দিন আজমলে। শনিবাৰে সংবাদমেলত আজমলে ক'লে, তাত হিন্দু মুছলমান নাই, মানুহ আছে, পীড়িত মানুহ, খাদ্য বস্ত্ৰ পানীৰ বাবে হাহাকাৰ কৰি থকা মানুহ। সংবাদমেলতে আজমলৰ আহ্বান, সকলোৱে সহায় কৰক বান পীড়িতক। শিৱসাগৰ আৰু চৰাইদেউৰ পৰা উভতি আহি বান পৰিস্থিতি সন্দৰ্ভত বিতং তথ্যৰে ৰাজ্য চৰকাৰলৈ পত্ৰ বদৰুদ্দিন আজমলৰ। অসমৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী বিন্নাকান্দিৰ বিধায়কজনৰ। অসমৰ শেহতীয়া বানৰ বাবে কেন্দ্ৰক 10,000 কোটি টকাৰ সাহায্য প্ৰদানৰ দাবী আজমলৰ। যিসকলৰ মনৰ ভিতৰত হৃদয় আছে, হাৰ্ট আছে, টাচিং, আপোনালোকে 10 টকা 5 টকা 10 টকা 5 টকা 1 টকা 2 টকা যিমান পাৰে পঠাওক। বহুত মানুহ এনেকুৱা পাইছে কান্দি কান্দি কৈছে, ওচৰত 2 দিন 3 দিন হৈ গ'ল, আমাৰ পেটত এটা ভাত খোৱা নাই, আমি টাইল পোৱা নাই, আমাৰ বাল বাচ্চা ভোকা। শিশুসকলে কান্দি আছে। এনেকুৱা চিটুৱেশ্যন মই ধুবুৰীত বহুত দেখিছোঁ, গোৱালপাৰাত দেখিছোঁ, বৰপেটাত দেখিছোঁ, এইসব জেগাত আমি বাৰ দেখিছোঁ। এলে শিৱসাগৰত, নাজিৰাত, যোৰহাট, এইসব জেগাত কেতিয়াবা দেখিম বুলি যে মুছলমান হিন্দু কোনো বস্তু থকা নাই, মানৱ জাতি আছে তাত। বদৰুদ্দিনক বহুত মানুহে নিচিনে। এলে এই 2 দিন 3 দিনৰ কাৰণে লাখ লাখ মানুহ চিনি পাইছে। আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে প্ৰায় 2.5 কোটি টকাৰ বান সাহায্য বিতৰণ কৰিও আশ্বস্ত হ'ব পৰা নাই আজমল। বানাক্ৰান্ত এলেকাত 1 লাখ খোৱা পানীৰ বটল বিতৰণৰ লক্ষ্য আজমলৰ। বানত ক্ষতিগ্ৰস্ত সাংবাদিককো 15,000কৈ টকা দিয়াৰ কথা ঘোষণা আজমলৰ। বানত ক্ষতিগ্ৰস্ত নামঘৰৰ বাবে 5 লাখ পৰ্যন্ত টকা দিব বদৰুদ্দিনে। অৰ্জুন ভোগেশ্বৰ বৰুৱাক সহায় কৰাৰ কথাও ক'লে আজমলে। প্ৰবীণ ক্ৰীড়াবিদগৰাকীলৈ ইতিমধ্যে আগবঢ়োৱা হৈছে 1 লাখ টকা। প্ৰতিমাহে তেওঁক 10,000কৈ টকা দিব আজমল ফাউণ্ডেশ্যনে। এলে হিন্দু ভাইসকল আমাৰ 90% আছে। মই যে পইচা আনিছোঁ 2.5 কোটি টকালৈ কৈছিল এতিয়ালৈকে, আৰু এতিয়াও আহি আছে যে আমি নামঘৰ, মই কৈছোঁ 25 lakhs up to 50 lakhs I will go। বুক দিয়াৰ পিছত আমাৰ মানুহ যাব, গৈ চাব, তাৰপিছত যিটো হয় বোলে জেগাত 1,50,000 1,50,000 1,50,000 কৰি 25 থেকে 50 লাখ টকা কৰি মই কৈ দিম বুলি। মই অৰ্জুন ভোগেশ্বৰ বৰুৱা, মই 1 লাখ টকা তেখেতৰ লগে লগে দিছোঁ। আৰু মই কৈছোঁ যিমান দিন আপুনি জীয়াই থাকে, এভৰি মান্থ I will send a check of 10,000 rupees। উজনিৰ 4খনকৈ জিলাৰ জটিল বান পৰিস্থিতিৰ সময়ত বদৰুদ্দিন আজমলে দেখুওৱা বাদন্যতাক সকলোৱে একেমুখে শলাগিছে। বান পীড়িতক ধৰ্মীয় আৱেগেৰে ভাগ নকৰি মানুহ হিচাপে বদৰুদ্দিন আজমলৰ এই মানৱতাই আকৌ এবাৰ যেন শক্তিশালী কৰি তুলিছে অসমৰ 7ম পুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীডাল। কিন্তু একে সময়তে চৰ্চিত হৈছে ৰাজ্যৰ অন্য কোটিপতিসকলো। টকা থাকিলেই নহ'ব, দান কৰিবলৈ আন্তৰিকতাও লাগিব। কেমেৰা পাৰ্চন দীপাংকৰ শৰ্মাৰ সৈতে ডক্টৰ কুশল কলিতাৰ ৰিপৰ্ট, NKTV+।